Hello everyone, welcome to my channel. আজি মই আপোনাৰ আগত সোলাৰ সিস্টেমৰ পাৰ্ট 2 লৈ আনিছো। মই এই ভিডিওটো বহুত দীঘল হয় কাৰণে ভিডিওটো মই দুই ভাগ কৰি দিছো যাতে আপোনালোকৰ সোৱাত এলাহ না লাগে। আপোনালোকে যাতে সহজতে চাব পাৰে। সেই কাৰণে মই দুই ভাগ কৰি দিছো। আপোনাৰ সকলোৱে যদি মোৰ পাৰ্ট 1 টো চোৱা নাই, এতিয়ালৈকে চেনেলত যাওক। আপুনি চেনেলত যাই কাৰণ আপুনি সোলাৰ সিস্টেমৰ এটা ভিডিও আপলোড কৰিছো। সম্পূৰ্ণকৈ বুজাইছো তাতে আৰু বহুত ধুনীয়াকৈ বুজাইছো। আপোনাৰ সকলোৱে চেনেলটো চাই ল'ব। কাৰণ আপোনালোকৰ আহি থকা এক্সাম আসাম দাইৰেক্ট ৰিক্ৰুটমেণ্ট বা আসাম পুলিচ বা যিকোনো আমাৰ ষ্টেটৰ পৰীক্ষাবিলাক সকলোৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। গতিকে আপুনি পলম নকৰি মোৰ চেনেলত যায় সেই প্ৰথম ভিডিওটো চাই ল'ব। সোলাৰ সিস্টেমৰ ওপৰত বহুতখিনি গুৰুত্বপূৰ্ণ আছে য'ত আপোনালোকৰ বহুতখিনি জ্ঞান লাভ হ'ব। তো বলক আজি প্ৰথমটো আমি কুৱেশ্যনৰ বাবে আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং প্লেনেটছ হেজ দ্য মষ্ট নাম্বাৰ অফ নেচাৰেল ছেটেলাইটছ? নিম্নলিখিতসমূহৰ কোনটো গ্ৰহৰ সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ছেটাৰ্ণ। শনি গ্ৰহৰ সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে। ইয়াৰ ভিতৰত আমি কেইটামান ইম্পৰ্টেণ্ট কথা জানি লওঁ। ছেটাৰ্ণ হেজ দ্য মষ্ট নেচাৰেল ছেটেলাইটছ অফ এনি প্লেনেট ইন আৱাৰ ছলাৰ ছিষ্টেম। আমাৰ আমাৰ সৌৰজগতৰ ভিতৰত আটাইতকৈ শনি গ্ৰহৰ বেছি উপগ্ৰহ আছে। আৰু কেইটা আছে? উইথ এ টোটেল অফ 146, 146টা উপগ্ৰহ আছে শনি গ্ৰহ। আনহাতে জুপিটাৰৰ আছে 95টা মুনছ, মানে বৃহস্পতি গ্ৰহতকৈ শনি গ্ৰহৰ বেছি আছে। আৰু এইটো কাৰ মতে? একৰ্ডিং টু দ্য ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন IAUৰ মতে শনি গ্ৰহৰ 146টা নেচাৰেল ছেটেলাইটছ আছে আৰু জুপিটাৰৰ 95টা আছে। এইটো বহুত দৰকাৰী, আপোনাৰ সকলোৱে মনত ৰাখিব কাৰণ এক্সামত যিকোনো ধৰণৰ কুৱেশ্যন আহি যাব পাৰে। গতিকে আপোনাৰ সকলোৱে মনত ৰাখিব। নেক্সট, দ্য আউটাৰ লেয়াৰ অফ দ্য ছান ইজ কল্ড। সূৰ্যৰ বহিতম স্তৰটোৰ নাম কি? চাওক, আপোনালোকে যদি মোৰ ফাৰ্ষ্ট পাৰ্টটো এতিয়ালৈকে চোৱা নাই, যাই কিনে মোৰ চেনেলত ফাৰ্ষ্ট ভিডিঅ'টো আপোনালোকে আগত চাই লওক। কাৰণ বহুতখিনি বস্তু তাতে মই বুজাইছোঁ। তো তাতে সেইটো ভিডিঅ' যদি আপুনি ফাৰ্ষ্ট পাৰ্টটো চাইছে তে এইবিলাক কুৱেশ্যনৰ এনচাৰ আপুনি এতিয়াই দিব পাৰিব, তৎক্ষণাত দিব পাৰিব, কাৰণ তাতে মই গোটেইখিনি বুজাই দিছোঁ। গতিকে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ কৰোণা। কৰোণাটো হৈছে সূৰ্যৰ বাহিৰৰ লেয়াৰ। গতিকে আপোনাৰ সকলোৱে মোৰ ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব কাৰণ বহুত গুৰুত্বপূৰ্ণ হয়। বহুতখিনি কথা মই তাতে বুজাইছোঁ, আপোনাৰ সকলোৱে চাই ল'ব। নেক্সট, ফবছ এণ্ড ডিমছ আৰ দ্য মুনছ অফ হুইচ প্লেনেট? ফবছ আৰু ডিমছ উপগ্ৰহ দুটা কোনটো গ্ৰহৰ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মাৰ্চ। ফবছ আৰু ডিমছ উপগ্ৰহ দুটা মংগল গ্ৰহৰ হয়। নেক্সট, হুইচ একৰ্ডিং টু নাছা ইজ দ্য ক্ল'জেষ্ট ষ্টাৰ টু দ্য আৰ্থ আফটাৰ দ্য ছান? নাছাৰ তথ্য অনুসৰি সূৰ্যক বাদ দি পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি প্ৰক্সিমা চেঞ্চুৰী। নাছাৰ তথ্য অনুসৰি সূৰ্যক বাদ দি পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটো হৈছে প্ৰক্সিমা চেঞ্চুৰী। আৰু ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ইট ৱাজ ডিছকভাৰ্ড বাই ৰবাৰ্ট ইনেছ ইন 1915। ৰবাৰ্ট ইনেছে এইটো ডিছকভাৰ কৰিছিল 1915ত। এই বস্তুটো মনত ৰাখিব কাৰণ কুৱেশ্যনত আহি যাব পাৰে হু ডিছকভাৰ্ড দ্য প্ৰক্সিমা চেঞ্চুৰী। তেতিয়াহ'লে আপোনালোকে এনচাৰ লিখি দিব পাৰিব ৰবাৰ্ট ইনেছ ইন 1915। নেক্সট, হুইচ অফ দ্য ফলোইং প্লেনেটছ অফ আৱাৰ ছলাৰ ছিষ্টেম হেভ ৰিংছ এৰাউণ্ড দেম? আমাৰ সৌৰজগতৰ নিম্নলিখিত কোনকেইটা গ্ৰহৰ চৌকাষে আঙুঠি আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ নেপচুন, ছেটাৰ্ণ এণ্ড ইউৰেনাছ। আমাৰ সৌৰজগতত নেপচুন, ছেটাৰ্ণ এণ্ড ইউৰেনাছৰ গ্ৰহৰ চৌকাষে আঙুঠি আছে। নেক্সট, হু এমং দ্য ফলোইং প্লেনেটছ ইজ অলছ' ন'ন এজ ভেইল প্লেনেট? আমাৰ সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহক উৰণি থকা গ্ৰহ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ভিনাছ। শুক্ৰ গ্ৰহক উৰণি থকা গ্ৰহ বুলি জনা যায়। নেক্সট, হুইচ প্লেনেট অফ দ্য ছলাৰ ছিষ্টেম ইজ ন'ন এজ জেৱেল অফ দ্য ছলাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ নিৰ্মিত কোনটো গ্ৰহক সৌৰজগতৰ মুকুতা বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ছেটাৰ্ণ। আমাৰ সৌৰজগতৰ নিম্নলিখিত শনি গ্ৰহক সৌৰজগতৰ মুকুতা বুলি জনা যায়। নেক্সট, হুইচ অফ দ্য ফলোইং প্লেনেটছ অফ আৱাৰ ছলাৰ ছিষ্টেম মুভছ ফ্ৰম ইষ্ট টু ৱেষ্ট? আমাৰ সৌৰজগতৰ কোনটো গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ভিনাছ। আমাৰ সৌৰজগতৰ শুক্ৰ গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে।
নেক্সট, হুইচ অফ দ্য ফলোইং প্লেনেটছ হেজ দ্য লিষ্ট ডেঞ্চিটি? নিম্নলিখিত কোনটো গ্ৰহৰ ঘনত্ব আটাইতকৈ কম? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি, চেটাৰ্ণ। শনি গ্ৰহৰ ঘনত্ব আটাইতকৈ কম। আহক আমি ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো জানি লওঁ। ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম। আমাৰ সৌৰজগতৰ এইটো ছেকেণ্ড লাৰ্জেষ্ট প্লেনেট হয়। ইট কণ্টেইনছ 7 ৰিংছ হুইচ আৰ ফৰ্মেড অফ ভেৰি স্মল পাৰ্টিকলছ। ইয়াৰ 7টা ৰিং আছে যিটো সৰু সৰু পাৰ্টিকল, বহুত সৰু সৰু পাৰ্টিকলছ। ইটছ লাৰ্জেষ্ট ছেটেলাইট ইজ টাইটেন। আৰু ইয়াৰ যিটো ডাঙৰ ছেটেলাইট, চবতছে আটাইতকৈ ডাঙৰ ছেটেলাইটটো হ'ল টাইটেন। শনি গ্ৰহৰ প্ৰতি এইখিনি আছিল দৰকাৰী কথা, আপোনালোকে জনাটো বহুত দৰকাৰ। কুৱেশ্যনৰ পৰীক্ষাৰ বাবে বহুত দৰকাৰ, যিকোনো কুৱেশ্যন আহি যাব পাৰে। গতিকে আপোনালোকে সকলোৱে এই ইম্পৰ্টেণ্ট পইণ্টকেইটা মনত ৰাখিব। নেক্সট, হুইচ প্লেনেট ন'ন এজ দ্য আৰ্থছ টুইন? পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, ভিনাছ। পৃথিৱীৰ যমজ গ্ৰহ বুলি শুক্ৰ গ্ৰহক কোৱা হয়। নেক্সট, হুইচ অফ দ্য ফলোইং প্লেনেটছ ইজ অলছ' ন'ন এজ ৰেড প্লেনেট? নিম্নলিখিত কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, মাৰ্চ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলিও জনা যায়। হিপ'কেম ইজ মুন অফ হুইচ প্লেনেট? হিপ'কেম নামৰ উপগ্ৰহটো কোনটো গ্ৰহৰ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, নেপচুন। হিপ'কেম নেপচুন গ্ৰহৰ উপগ্ৰহ হয়। নেপচুনৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে, আহক আমি জানি লওঁ। ইট ইজ দ্য 8th and farthest known planet from the sun. ই সূৰ্যৰ পৰা 8 নম্বৰ আৰু আটাইতকৈ দূৰৰ গ্ৰহ বুলি জনা যায়। নেক্সট, ইট ইজ দ্য গড অফ দ্য চি বেছড অন ৰোমান মাইথলজি। ৰোমান মাইথলজিৰ মতে গড অফ দ্য চি বুলি ইয়াক জনা যায়, মানে সাগৰৰ দেৱতা বুলি কোৱা হয়। ইট হেজ 16 known moons. ইয়াৰ 16টা ছেটেলাইটছ আছে। ইয়াৰ নেক্সট পইণ্টটো হৈছে হিপ'কেম ৱাজ ডিছকভাৰ্ড অন 1 July 2013 বাই মাৰ্ক শ্বোৱাল্টাৰ। 1 জুলাই 2013 মাৰ্ক শ্বোৱাল্টাৰে ইয়াক ডিছকভাৰ কৰিছিল, ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াৰ নেক্সট পইণ্টটো হৈছে ইট টেক্স মেক্সিমাম টাইম ফৰ ৰিভলিউশ্যন। আৰু নেপচুন গ্ৰহই আমাৰ সৌৰজগতৰ বাকী গ্ৰহতকৈ আটাইতকৈ সময় লয় সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে। তাৰপাছত ইয়াৰ লাষ্ট পইণ্টটো হৈছে দ্য গ্ৰেট ডাৰ্ক স্পট কেন বি চিন ইন নেপচুন। আৰু নেপচুনত এটা মহান কলা দাগ এটা দেখা গৈছিলে, আৰু সেই দাগটো আছিলে ঘূৰ্ণী বতাহ। ইমান ডাঙৰ ঘূৰ্ণী বতাহ আহিছিলে নেপচুনত যে ক'লা দাগ এটা হৈ গৈছিলে তাতে। আৰু সেই ঘূৰ্ণী বতাহটো কিমান স্পীডত আহিছিল? 1500 মাইলছ পাৰ আৱাৰ স্পীডত আহিছিল। নেক্সট, হুইচ অফ দ্য ফলোইং প্লেনেটছ ইজ কল্ড য়েল্ল' প্লেনেট? তেতিয়া আছিল ৰেড প্লেনেট, এইবাৰ আহিল য়েল্ল' প্লেনেট। আমাৰ সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহক হালধীয়া গ্ৰহ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, ভিনাছ। আমাৰ সৌৰজগতৰ শুক্ৰ গ্ৰহক হালধীয়া গ্ৰহ বুলিও জনা যায়। নীলা গ্ৰহ মানে হৈছে পৃথিৱী, ৰঙা গ্ৰহ মানে হৈছে মংগল, আৰু হালধীয়া গ্ৰহ মানে হৈছে শুক্ৰ গ্ৰহ। নেক্সট, হুইচ প্লেনেট টেক্স দ্য হায়েষ্ট টাইম টু ৰিভল্ভ এৰাউণ্ড দ্য ছান? সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নিম্নলিখিত কোনটো গ্ৰহক সৰ্বাধিক সময় লাগে? কোনটো গ্ৰহক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ আটাইতকৈ সময় লাগে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, নেপচুন। নেপচুন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নেপচুন গ্ৰহক সৰ্বাধিক সময় লাগে। আৰু এইটো আজিৰ লাষ্ট কুৱেশ্যন হয়। বাকীবোৰ কুৱেশ্যন আপোনালোকৰ কেনেকুৱা লাগিল, মোৰ বুজোৱাত কেনেকুৱা হ'ল, সকলোখিনি জনাব। আৰু মই দেখিবলৈ পাই আছোঁ আপোনাৰ সকলোৱে ভিডিঅ'বিলাক চাই কিন্তু হোমৱৰ্কবিলাক দিব চেষ্টা নকৰে। আপোনালোকে এটা কথা জানেনে যে সৰুতে আমাক যে মেম ছাৰে যে হোমৱৰ্ক দিয়ে, কাৰণ কিয় দিয়ে? কাৰণ যাতে আমাৰ ঘৰত চৰ্চা হয়। গতিকে আপোনালোকে যিমানে হোমৱৰ্কবিলাকৰ এনচাৰ দিব, সিমানে আপোনালোকৰ চৰ্চাটো বাঢ়িব। গতিকে আপোনালোকে সকলোৱে হোমৱৰ্কবিলাক দিবলৈ চেষ্টা কৰিব। তো আজিৰ কুৱেশ্যনটো হৈছে লাষ্ট কুৱেশ্যনটো, হাউ মেনি লেয়াৰ্ছ অফ দ্য ছান? সূৰ্যৰ কিমান তৰপ আছে? আমি সকলোৱে জানো সূৰ্যৰ 7টা তৰপ আছে। ইয়াৰ শুদ্ধটো অপশ্যন চি, 7। সূৰ্যৰ 7টা তৰপ আছে। আৰু এই তৰপৰ কথাৰ ওপৰত মই সকলোখিনি ভালদৰে ডিটেইলছত বুজাইছোঁ। আপোনালোকে মোৰ চলাৰ ছিষ্টেমৰ ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে সকলোৱে চাই ল'ব, তাতে মই বহুত ভালদৰে বুজাইছোঁ, যাৰ দ্বাৰা আপোনালোকে বহুতখিনি জ্ঞান লাভ কৰিব পাৰিব। তো বলক আজি হোমৱৰ্কটোৰ ফালে আমি আগবাঢ়ি যাওঁ। আজি হোমৱৰ্কটো হৈছে হাউ মেনি ইনাৰ লেয়াৰ এণ্ড আউটাৰ লেয়াৰ অফ দ্য ছান?
সূৰ্যৰ কিমানটা ইনাৰ লেয়াৰ আৰু আউটাৰ লেয়াৰ আছে? ইয়াৰ শুদ্ধটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত দিব আৰু হোমৱৰ্কবিলাক দিব আপোনাৰ সকলোৱে, কাৰণ বহুতখিনি আপোনালোকৰ চৰ্চা বাঢ়িব। যিমানে হোমৱৰ্ক দিব সিমানে চৰ্চা বাঢ়িব। গতিকে ভিডিঅ'টো ভালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।